সমৰীয়া বগৰীগুৰিয়াৰ ত্ৰিলোচন গাঁও পঞ্চায়তৰ খেল মহৰণ 2.0 শুভাৰম্ভ। কামৰূপ জিলাৰ বকো সমৰীয়াত গাঁও পঞ্চায়তৰ পঞ্চায়ত খেল মহৰণ 2.0 শুভাৰম্ভ। সমৰীয়া ৰাম সৰস্বতী খেল পথাৰত অনুষ্ঠিত হয়। সমৰীয়া উন্নয়ন খণ্ডৰ অধীনস্থ সমৰীয়া বগৰীগুৰিয়াৰ ত্ৰিলোচন গাঁও পঞ্চায়তৰ খেল মহৰণ 2.0 অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ দ্বাৰা আয়োজিত এই খেল মহৰণৰ শুভ উদ্বোধন কৰে সমৰীয়া উন্নয়ন খণ্ডৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া IAS সাকসামাই। ৰাজ্যৰ এই সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতাত এথলেটিক্স, কাবাডী, চাইকেল চলোৱা, ফুটবল, দবা খেল আদি খেল অনুষ্ঠিত হয়। উল্লেখ্য খেল আৰম্ভ হোৱাৰ পূৰ্বে সমৰীয়া গাঁও পঞ্চায়তৰ সচিব মজদুৰ ৰহমানে আঁঠৰা অনুষ্ঠানৰ জৰিয়তে অনুষ্ঠিত হয় এখন উদ্বোধনী সম্বৰ্ধনা সভা। এই উদ্বোধনী সভাত সমৰীয়া অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়াকে ধৰি খেল মহাৰণত জড়িত পৰিচালক আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। চৰকাৰৰ খেল মহাৰণ 2.0লৈ সমূহ কৰ্মকৰ্তা তথা অফিচিয়েললৈ মোৰ স্বাগতম জনাইছোঁ মই। আৰু ইয়াত আজি যি খেল হৈ গ'ল খেল মহাৰণ, তাত আমাৰ ইভেণ্ট আছিলে এথলেটিক্সৰ ভিতৰত আছিলে 100 মিটাৰ, 200 মিটাৰ, 400 মিটাৰ আৰু লং জাম্প, ফুটবল, কাবাডী আৰু চেছ, এইকেইটা ইভেণ্টৰ ভিতৰত খেলা হৈ গ'ল। তাত যিখিনি আমি ইয়াতে অংশগ্ৰহণ পালোঁ ঠিকেই আশানুৰূপ পাইছোঁ। মানুহখিনি ঠিকে সহযোগ কৰিছে আৰু ওচৰ চুবুৰীয়া যিখিনি স্কুল কলেজ আছে তেওঁলোকে যথেষ্ট সহযোগ কৰিছে আৰু তাৰ কাৰণে গোটেইখিনিকে ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ অফিচিয়েল যিখিনি টেকনিকেল অফিচিয়েল যিখিনি আমাক সহযোগ কৰিছে, আৰু লগতে বিশেষকৈ মই ক'ব লাগিব আমাৰ সমৰীয়া গাঁও পঞ্চায়তৰ সচিব ডাঙৰীয়াক মই নথৈ ধন্যবাদ জনাম। যেনেকুৱা সচিব হয়তো থাকিলে আকৌ ভৱিষ্যতে আমি আগুৱাই যাব পাৰিম। আমাক যথেষ্ট সহায় সহযোগ কৰিছে আৰু ফিল্ড মাৰ্কিঙৰ ক্ষেত্ৰত, ফিল্ড এৰেঞ্জৰ ক্ষেত্ৰত আমাক সম্পূৰ্ণ সহায় কৰিছে আৰু তেওঁ প্ৰাণ খুলি যি ইচ্ছা তাকে কৰি কৰিছে, যাৰ কাৰণে মই গোটেই কামখিনি ফিল্ডৰ গোটেই কামখিনি কৰাত মই যথেষ্ট সুবিধা পাইছোঁ, যাৰ কাৰণে কোনো মই ৰ'ব লগা হোৱা নাই। আৰু ইয়াৰ কাৰণে গোটেইকেইটা পঞ্চায়তৰ বিশেষকৈ ত্ৰিলোচন, বগৰীগুৰি আৰু সমৰীয়া গোটেই পঞ্চায়তৰ সচিবলৈ মই অশেষ ধন্যবাদ জনাইছোঁ। তেওঁলোকে আমাৰ লগত মানে ওতঃপ্ৰোতভাৱে সহযোগ আগবঢ়োৱাৰ কাৰণে। হ'ল আমাৰ খেল মহৰণটো আমি যোৱাকালি মাইকিং কৰিছিলোঁ, 8টা বজাৰ পৰা আৰম্ভ হ'ব। আৰু উদ্বোধনীৰ কাৰণে আমাৰ সন্মানীয় কামৰূপ জিলা আয়ুক্ত মহোদয় উপস্থিত থকাৰ কথা আছিল, হয়তো বিশেষ কাৰণত তেখেতে আহিব নোৱাৰিলে। যিয়ে নহওক, মাননীয় খণ্ড উন্নয়নৰ বিষয়া, সমৰীয়া খণ্ড উন্নয়নৰ বিষয়া মাননীয় সাকসামা মেডাম, তেখেতে আহি পেলাই খেলটো উদ্বোধনী কৰিলে। আৰু তেখেতৰ যিটো স্পাইৰিং যিটো কৰিছে, ভাষণ দিছে, উদ্বোধনী যিটো ভাষণ দিছে, যিটো ইমান ভাল লাগিছে, ইমানখিনি এনকাৰেজ কৰিছে খেলুৱৈবিলাকক। তাৰ কাৰণে মাননীয় আমাৰ সমৰীয়া ডেভেলপমেণ্ট ব্লকৰ সাকসামা BDO মেডাম IAS, তেখেতক মানে আন্তৰিক ফালৰ পৰা মই ধন্যবাদ জনাইছোঁ। আমাৰ তিনিটা GPৰ পৰা আমি ধন্যবাদ জনাইছোঁ যে তেখেতৰ যিটো মানে মানসিকতা ইমান ভাল। ইমান অসম চৰকাৰৰ যিটো পদক্ষেপ, মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ছাৰক যথেষ্ট ধন্যবাদ জনাইছোঁ যে গ্ৰাছৰুট লেভেলত যিমানখিনি মানুহ আছে এই মানুহখিনি উঠি আহিব লাগে, তাৰ কাৰণে যিটো সুযোগটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় দিছে, তাৰ কাৰণে তেখেতলৈ অশেষ ধন্যবাদ থাকিল। লগতে আমাৰ ফালৰ পৰা যিটো নিৰ্দেশনা দিয়া হৈছিল অসম গভৰ্ণমেণ্টৰ পৰা, সেই নিৰ্দেশনা পালন আমি যিমানখিনি পাৰোঁ কৰিছোঁ। আৰু আজি এই সমৰীয়া যিটো ৰাম সৰস্বতী খেল পথাৰত যিটো অনুষ্ঠান হৈছে, ইয়াত আমাৰ 3টা GP একেলগে টেগ কৰিবলৈ কৰা হৈছে। এটা হ'ল সমৰীয়া GP, এটা বগৰীগুৰি আৰু হ'ল এটা আমাৰ ত্ৰিলোচন GP। এই গোটেই মানুহখিনি যথেষ্ট সহযোগিতা কৰিছে। লগতে আমাৰ স্থানীয় যিবিলাক যুৱকবিলাক আছে, ভলণ্টিয়াৰ্ছ হিচাপে যিমানখিনি কাম কৰিছে, স্পৰ্টছৰ লগত জড়িত থকা মানুহখিনি, ভলণ্টিয়াৰ্ছখিনি যিমানখিনি সহযোগিতা কৰিছে, সেই তেখেতসকলকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু মই ভাবোঁ যে ইয়াৰ পৰা ছিলেকশ্যন হোৱা মানুহখিনি যাতে LSC লেভেলত বা ডিষ্ট্ৰিক্ট লেভেলত বা ষ্টেট লেভেলত যাতে এটা পজিশ্যন পায়, এইটো মোৰ এটা শুভকামনা সিহঁতৰ প্ৰতি থাকিল। আৰু যিমানখিনি আমাৰ ৰিপৰ্টাৰে হওক বা এনেকৈ আমাৰ যিটো কাগজত মানে এনেকৈ মিডিয়া হওক, তেখেতসকলে যিমানখিনি সহযোগিতা আগবঢ়াইছে, আমাৰ মিডিয়াৰ প্ৰতি আমাৰ যথেষ্ট পৰিমাণে এটা ধন্যবাদ থাকিল। আৰু আমাৰ ইয়াৰ লোকেল যিমান মুৰব্বী মানুহ আছে, সেইখিনিকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু তেওঁলোকৰ সহযোগিতা আমি অতি আন্তৰিকতাৰে মানে লৈছোঁ, ভাল লাগিছে। এনেকুৱা আৰু হওক, গভৰ্ণমেণ্টে, অসম চৰকাৰে এনেকুৱা আৰু প্ৰগ্ৰাম কিছুমান দিয়ক, গ্ৰাছৰুট লেভেলৰ মানুহখিনি আৰু উঠি আহক, এটা ষ্টেট পৰ্যায়ত, ৰাষ্ট্ৰীয় পৰ্যায়ত এটা পজিশ্যন পাওক, এইটো মই কামনা কৰিছোঁ। সমৰীয়াৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট, এনি লাইফ। খবৰ মানে এনি লাইফ 24/7 আৰু এনি লাইফ ডিজিটেল।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।